পোনপ্ৰথমে আমি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃৰ বিয়োগত আমি অতিকৈ মৰ্মাহিত হৈছোঁ। গতিকে তেওঁক ইয়াৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু লগতে আইৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। গতিকে আজিৰ সংবাদমেলখন অনুষ্ঠিত কৰাৰ কাৰণটো হ'ল যোৱা 23 জুন 2025 তাৰিখে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ যি 22তম বাৰ্ষিক অধিৱেশনখন হৈ গ'ল। গতিকে সেই অধিৱেশনখন আমি সুপাৰীগুৰি শাখা ছাত্ৰ সন্থা আৰু মোৰ লগত ফাগুনাগাঁও শাখা ছাত্ৰ সন্থাৰ সমূহ বিষয় বিষয়াই মানে সম্পূৰ্ণভাৱে আমি যিখন নৱনিৰ্বাচিত সমিতি হৈছে সভাপতি সম্পাদককে প্ৰমুখ কৰি সেই সমিতিখনক আমি সম্পূৰ্ণভাৱে নাকচ কৰিছোঁ আৰু তাৰ বাবে আমি সংবাদমেলৰ আহ্বান কৰিছিলোঁ। কাৰণ যিখন সমিতি গঠন হৈ গ'ল সেইখন সমিতি পেনেল আকাৰত বনোৱা হৈছিল। সেইবাবে আমি সুপাৰীগুৰি শাখা ছাত্ৰ সন্থা আৰু ফাগুনাগাঁও শাখা ছাত্ৰ সন্থাই উক্ত সমিতিখনক বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত আমি ৰাইজৰ দিহা পৰামৰ্শ লৈ কাম কৰি যাম, তাৰেই কামনা কৰিলোঁ। লগতে আমি দুয়োখন শাখা ছাত্ৰ সন্থাই সামূহিকভাৱে আজি পদত্যাগ পত্ৰ ইতিমধ্যে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত আমি পদত্যাগ পত্ৰ দাখিল কৰি আহিলোঁ। গতিকে আমি আজি সামূহিকভাৱে পদত্যাগ কৰিলোঁ। অনাগত দিনত শৈক্ষিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰত আগুৱাই যাবলৈ আমাৰ অঞ্চলৰ সকলো ৰাইজৰ দিহা পৰামৰ্শ কামনা কৰিলোঁ। চাওক, আমি সুপাৰীগুৰি শাখা ছাত্ৰ সন্থা 21জনীয়া সভাপতি সম্পাদকে ধৰি 21জনীয়া আৰু ফাগুনাগাঁও শাখা ছাত্ৰ সন্থা 31জনীয়া সমিতিলৈ গঠিত হৈছিল। আমি আজি গোটেই কেইজন সদস্য সভাপতি সম্পাদকে প্ৰমুখ কৰি সমূহ বিষয় বিষয়াই আজি পদত্যাগ পত্ৰ ইতিমধ্যে শ্বহীদ ভৱনত দাখিল কৰিলোঁ। মই যিখন 22তম বাৰ্ষিক অধিৱেশন হ'ল মোক বিজনী আঞ্চলিক ছাত্ৰ সন্থাই উপসভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিলে। গতিকে মই তাত সন্তুষ্ট নহয়। সেয়ে আজি সুপাৰীগুৰি শাখাৰ সমূহ বিষয়ববীয়া তথা ফাগুনাগাঁও শাখা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ কৰি সমূহ বিষয়ববীয়াই আজি আমি পদত্যাগ কৰিলোঁ। আৰু লগতে মই আজিৰ পৰা বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা মই ব্যক্তিগতভাৱেও পদত্যাগ কৰিলোঁ।